পিছদিনাখন ৰাতিপুৱাই 21 তাৰিখে 8টা বজাত আপোনালোকে জানেই যে গুৱাহাটীত আমি নদী পৰিবহণ ব্যৱস্থাৰ বাবে এটা অত্যন্ত ধুনীয়া টাৰ্মিনেল নিৰ্মাণ কৰি উলিয়াইছিলোঁ। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে তাক উদ্বোধন কৰিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই টাৰ্মিনেলতে চৰাইদেউ জাহাজত উঠিব আৰু অসমৰ 25-30 গৰাকী ক্লাছ 9, 10, 11 ষ্টুডেণ্টৰ লগত পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্বন্ধীয় বিষয়বস্তুৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত চৰ্চা কৰিব, আলোচনা কৰিব আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত জাহাজখন চলি থাকিব। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ লগত জড়িত পৰ্যটনৰ অপাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই যি তেখেতে সিদ্ধান্ত লৈছে যে নদীৰ ওপৰত পৰীক্ষা পে চৰ্চা কৰিম, মই ভাবোঁ ই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব। যোৱাবাৰ কাজিৰঙাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা নিশা কটোৱাৰ পিছত আমি হাইয়েষ্ট টুৰিষ্ট ইনফ্ল' আটাইতকৈ বেছি পৰ্যটক পাবলৈ সক্ষম হৈছিলোঁ। এইবাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তেখেতৰ ভ্ৰমণ আৰু তাৰ ওপৰত পৰীক্ষা পে চৰ্চা মই ভাবোঁ ব্ৰহ্মপুত্ৰকো এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু যি হয়েই আৰু অধিক উচ্চতালৈ লৈ যাব।